নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোলৈকে মোৰ আন্তৰিক শুভকামনা জনালোঁ। আজি ভাতকেৰেলা ৰেচিপি এটা বনাবলৈ ল'লোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। কেৰেলাকেইটা ভালদৰে ধুই পখালি গুচাই ল'লোঁ। গুচাই লৈ ধুই পখালি এই কুকাৰত পানী দি নিমখ 1 চামুচ দি হুইচেল 2টা অনুৱাই ল'লোঁ। আৰু পিঁয়াজ 3টা ল'লোঁ, আদা নহৰু পেষ্ট, জলকীয়া 2টা ফালি ল'লোঁ। বাকলি গুচাই ল'লোঁ পিঁয়াজকেইটাৰ। বাকলি গুচাই লৈ ইয়াক 4 ফাল কৰি কাটি গ'লোঁ আৰু ইয়াৰ পাহকেইটাও মই এৰুৱাই ল'লোঁ। মই বহুত দিন ইউটিউব চেনেলটোলৈ অহা নাই, মোৰ কিছুমান প্ৰব্লেমৰ কাৰণে। এতিয়াৰ পৰা দেখিবলৈ পাব, আপোনালোকে সঁহাৰি জনাব। সঁহাৰি জনালে মই সাহস পাম ভিডিঅ'কেইটা বনাবলৈ। কুকাৰটো ঠাণ্ডা হ'লতে এই কেৰেলাকেইটা মই উলিয়াই ল'লোঁ আৰু কেৰেলাকেইটা গাৰ পৰা পানী শুকাবলৈ দি মই দুফাল দুফালকৈ কাটি গ'লোঁ। যিহেতু কোমলীয়া আছিলে কেৰেলাকেইটা, মই ইয়াৰ মাজৰ গুটিখিনি নুগুচালোঁ। ডিম এটা ভাঙি ল'লোঁ, ইয়াতে নিমখ অকণমান দিলোঁ, দি ভালকৈ ঘোল এটা তৈয়াৰ কৰি ল'লোঁ। এই ঘোলটোত আপোনালোকে মা মছলা দিব পাৰে, যেনেকৈ চিলি ফ্লেক্স দিব পাৰে, জিৰা, যি মন যায় এনেকৈ দিব পাৰে আপোনালোকৰ পচন্দ অনুযায়ী। আৰু এই ঘোলটোতে গোটেই কেৰেলা কেইপিচ এপিচ এপিচকৈ ডুবাই পেলাই কৰ্ণফ্ল'ৰত লেটিয়াই থৈ গ'লোঁ আৰু গোটেইখিনি ইয়াত তৈয়াৰ হ'লতে এইখিনি ফ্ৰাই কৰিবলৈ ৰেডি কৰিলোঁ। আপোনালোকে কেনেধৰণে ভাতকেৰেলা ৰেচিপি বনাই কমেণ্টত জনাবচোন। আৰু মোৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, কমেণ্ট কৰিব কেনেকুৱা পায়। কেৰাহীখন পাতি লৈ মই তেলখিনি ঢালি গৰম হ'বলৈ দি এই ভাতকেৰেলা কেইপিচ ভাজি ল'লোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব, তেতিয়া ভিতৰলৈ তেলটো সোমাই পৰিব আৰু খাবলৈ ভাল লাগিব। ৰঙচুৱা হোৱাকৈ এই গোটেইখিনি মই শেষ কৰিলোঁ ভাজি লৈ। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। আৰু এই থাকি যোৱা তেলতে মই আদা নহৰু জলকীয়া এইখিনি পেষ্টখিনি গোটেইখিনি দি দিলোঁ। অকণমান ভজা হ'লতে মই জিৰা গুড়া অকণমান দিলোঁ আৰু পিঁয়াজখিনিও দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লতে এই জলকীয়া গুড়া দি চয়া চচ 1 চামুচ দিলোঁ আৰু চিলি চচো দিলোঁ 1 চামুচ আৰু টমেটো চচ 3 চামুচ দিলোঁ। এই তিনিওটাই ঢালিছোঁ আৰু বেলেগ একো ঢালা নাই। আপোনালোকে ইয়াৰ বাহিৰেও পচন্দ অনুযায়ী মা মছলা দিব পাৰে। আৰু গোটেইখিনি সিজিবলৈ দিলোঁ অকণমান পানী দি পেলাই। তাৰপিছত মই এই বাদাম, কাজু বাদাম আৰু খিচমিচ কেইটামান দি দিলোঁ ভাল লাগিবৰ কাৰণে। অকণমান ভাজি লৈ জোখত পানী দিলোঁ। গ্ৰেভি এটা হ'ব লাগিব নহয়, সেই জোখতে পানী দিলোঁ, যাতে কেৰেলা কেইপিচ দিলে অকণমান ঢাক খায়, অকণমান গ্ৰেভি এটা হয়। আৰু নমোৱাৰ আগমুহূৰ্ততহে এই কেৰেলা কেইপিচ দিলোঁ, যাতে এই মচমচীয়া ভাৱটো থাকে। আৰু দেখিছেনে কি ধুনীয়া এটা কালাৰ হৈছে, ভাল লাগিছে দেখিবলৈ আৰু গোন্ধটোও বৰ ধুনীয়া লাগিছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন বাৰু কেনেকুৱা পায়। মই অকণমান খাই চাম এতিয়া। এয়া লৈছোঁ, 1 পিচ লৈছোঁ, কেনেকুৱা হয় খাই চাম। ধুনীয়াকৈ সিজিও গৈছে আৰু ভাল হৈছে, খাবলৈও ভাল লাগিছে বাৰু। ধন্যবাদ, এবাৰ ট্ৰাই কৰিব।